হেল্ল' গাইজ, মই নিবিৰ আৰু মোৰ আন নতুন শ্বটলৈ সকলোকে স্বাগতম জনাইছো। আজি ইউনিভাৰ্চিটিলৈকে যাবলৈ ওলালো, কিন্তু আজি যাবলৈ অলপ এক্সাইটেড হৈ আছো। প্ৰথমতে ইউনিভাৰ্চিটি এই পুৰণা কেম্পাছলৈকে আহিলো। কেম্পাছটো পোৱা মোৰ বেছি দিন হোৱা নাই, কিন্তু যিমান দিনেই পাইছো এটা স্মৃতি জড়িত হৈ গ'ল। ভাবিছে চাগে মই এইবোৰ কথা কিয় কৈ আছো। মানে মাধৱদেৱ ইউনিভাৰ্চিটিৰ যিটো নতুন কেম্পাছ, তাত আমাৰ মেথমেটিক্স ডিপাৰ্টমেণ্টটো শ্বিফ্ট কৰা হৈছে। সেইকাৰণে ক্লাছ কৰিবলৈ এক্সাইটেডো হৈ আছো। পিছে নতুন বিল্ডিংটোৰ আৰ্কিটেকচাৰ ইউনিক। ভিতৰত সোমাই আহিলেই ক'বা বেলেগত থকা নিচিনাহে দেখা যায়। বাকী আমাৰ ডিপাৰ্টমেণ্টৰ এচিভমেণ্ট আৰু ছিনিয়ৰ দাদাসকলৰ কষ্টবোৰো দেখুৱাটোতো বনেই। আমাৰ ডিপাৰ্টমেণ্টটো ফাৰ্ষ্ট ফ্ল'ৰ, আৰু ইয়াৰ পৰা বাহিৰৰ নাজাৰাটো চাই চাই ক্লাছ কৰিবহে লাগে আৰু। আজিতো ক্লাছ হোৱা নাই, কাৰণ আজি শ্বিফটিঙৰ কাম চলি আছে। তো এনেকৈ আমি ওলমি মেলি পুৰণা কেম্পাছৰ পৰা নতুন কেম্পাছ, নতুন কেম্পাছৰ পৰা পুৰণা কেম্পাছ অহাহে হৈছে আৰু। পিছে এইফালে সাপ আৰু ত্ৰিশূল লৈ কোন জমিছে কিছু। আৰু এইদৰে 4বাৰৰ অন্তত আমাৰ ৱাল মেগাজিনখনো অনা হ'ল। আৰু এইদৰে কামৰ পৰা আজৰি হৈ সকলোৱে এই কয় ন ৰাহত কা চাছ, মানে সেইটোৱে আৰু। তো নেক্সট মানে কাইলৈৰ পৰা ক্লাছো আৰম্ভ হৈ যাব আৰু পুৰা এক্সাইটেড। তো মই লগ পাইছোঁ আপোনালোকৰ আন এটা নতুন শ্বৰ্টছ লৈ, আৰু আজিলৈ বাই বাই দিয়ক আৰু।